নমস্কাৰ সকলোলৈকে ষ্টাডি একে চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে ছুইজাৰলেণ্ডৰ ডেভছৰ পৰা নিযুক্তি সম্পৰ্কত কি কথা জনাইছিলে এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব। আৰু লগতে যিসকলে শিক্ষক নিযুক্তিৰ বাবে আবেদন কৰিছিলে ইতিমধ্যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত তেওঁলোকৰ নিযুক্তি ফেব্ৰুৱাৰী মাহত হ'ব বুলি তেখেতে জনাইছে যোৱাকালি ফেচবুক লাইভৰ দ্বাৰা। আৰু যিসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে নতুনকৈ নিযুক্তিত আবেদন কৰিবলৈ আৰু তথা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে চৰকাৰৰ পৰা যি অৰ্ডাৰ আহিছিলে যে ডিচেম্বৰ মাহৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ কৰিব লাগে, সেয়া যিহেতু হৈ নুঠিলগৈ আৰু অফিচত খবৰ লোৱা মতে জানিব পাৰিছোঁ যে অতি ধীৰ গতিৰে কাম চলি আছে। আপোনালোকলৈ এয়াই অনুৰোধ থাকিল যে আপোনালোকে কাইণ্ডলি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপোনালোকে লিখক যে আপোনালোকে যে নতুন নিযুক্তিৰ বাবে বাট চাই আছে আৰু যিহেতু বিজ্ঞাপন ডিচেম্বৰ মাহৰ ভিতৰত দিয়া কথা আছিলে নাহিলে, গতিকে আপোনালোকে অনুৰোধ কৰক তেখেতক যাতে অতি সোনকালে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকৰ বাবেও বিজ্ঞাপন প্ৰকাশ কৰে। কাৰণ যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ নহয়, মাৰ্চ মাহ আৰু এপ্ৰিল মাহৰ ভিতৰত যিহেতু সম্ভৱ নহ'ব, ইলেকশ্যনেই আছে, গতিকে ট্ৰাই কৰিব যাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে বিজ্ঞাপনখন আনিব পাৰে আৰু এপ্ৰিলৰ পিছতে আপোনালোকে পৰীক্ষা বা নতুন নিযুক্তিত আবেদন কৰিব পাৰে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কি জনাইছিলে আপোনালোকে নিজেও চাই লওকচোন। চলি আছে যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলোঁ যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে। ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে। আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন PW ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম, 195 জন ADOক আমি নিযুক্তি দিম, ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম, এনফৰ্চমেণ্ট ইনস্পেক্টৰ আমি 25 জনক নিযুক্তি দিম, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আমি 642 জনক নিযুক্তি দিম, PP এডিশ্যনেল PP এছিষ্টেণ্ট PP আমি 241 জনক নিযুক্তি দিম, চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম। এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম। 4500 LPME আৰু SRDৰ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছোঁ। আমি চেষ্টা কৰি আছোঁ যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰোঁ। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব।